ভগৱান মই যে কলৈ বিয়া হৈ আহিলো নহয় ঘৰখনত একদম থাকিবলৈ মন নোযোৱা হ'ল মোৰ এই বুঢ়াজনক মই কিমান আলপৈচান ধৰিম বাৰু হা একদম মানে অশান্তিত আছো আৰু দেই মই দিনটোত এই বুঢ়াজনৰ লগত লাগি থাকোঁতে মোৰ সকলোবোৰ টাইম গুচি যায়গৈ বেলেগ মই একো কৰিবও নোৱাৰোঁ মই ফোনটো চাবলৈ সময় নাপাওঁ মানে এওঁক মই মানে কৈ আমনি পাইছোঁগৈ আৰু দেই কাম কৰা মানুহজনী আনিলেও হয় একদম মানে আৰু জীয়েকজনী জানো কিনো কৰি আছে বাপেকক ইয়াৰ পৰা লৈ গ'লেও হয় তেতিয়া মোৰ অকণমান অশান্তিটো কমিব নহয় একদম নিজে হ'লে আৰামত আছে ইয়াত মোক অশান্তি দি মাৰিছে তাই গু মুটৰ কাপোৰ ধুই একদম ছাল পাতল হৈ গৈছেগৈ মোৰ কিমান কাপোৰ ধুম বাৰু হা আৰু ইমান কওঁ এই বোলো ডাইপাৰ এটা পিন্ধি থাকিবচোন সেইটো আকৌ নিপিন্ধে এই বুঢ়াজনৰ অলপ উভতি নেকি একদম মানে কৈছোঁ নহয় মই চম্ভালিব নোৱাৰা হৈ গৈছোঁ আৰু দেই দুদিনমানৰ কাৰণে ঘৰলৈকে যাম বুলি ভাবিছিলোঁ এতিয়া আকৌ এওঁৰ পৰা আকৌ যাবও নোৱাৰা হ'ল নহয় মই আকৌ গুচি গ'লে মানে আকৌ বেলেগ মানুহবোৰেনো কি বুলি ভাবিব সেইটোও চিন্তা কৰিব লাগিব নহয় কিন্তু হ'লেও আৰু মই বৰ অশান্তি পাইছোঁ দেই এওঁ আহক ৰহ এওঁ আহিব তাৰ টাইম হৈছে নহয় এওঁক মই ক'ম আজি গু মুঠ চফা কৰি একো খাবলৈ পাবলৈ মোৰ মন নোযোৱা হৈ গৈছেগৈ আৰু হেৰা তুমিনো ইয়াত কি চিন্তা কৰি আছা মই তোমাক ইমানকৈ মাতি আছোঁ বাহিৰৰ পৰা তুমি যে কাণসাৰে দিয়া নাই আপুনি পালেহি হপায় পালোহি আকৌ কি হ'ল তোমাৰ দেখোন মুডটো একেবাৰে বেয়া হৈ আছে কিবা হ'ল নেকি হ'বলৈনো আৰু কিটো আছে একদম মই আপোনাক সঁচা কথা কৈছোঁ দেই মই হ'লে এনেকৈ এইবোৰ কাম কৰি মই একদম অশান্তি পাই গৈছোঁগৈ আৰু আপুনি নহ'লে কাম কৰা মানুহজনী আনক নহ'লে মানে ভণ্টিক মাতি পেলাই দেউতাক লৈ যাবলৈ কওঁ ইয়াৰ পৰা মই আলপৈচান ধৰি থাকিব নোৱাৰোঁ আৰু কি হ'ল আকৌ কি হ'ল আকৌ ক'বলৈ আহিছে এজন বেমাৰী মানুহ আলপৈচান ধৰাটো ধেমালি কথা নেকি যাওঁ বুলি ক'লে ক'তো যাব নোৱাৰোঁ মোৰ মাৰ ঘৰলৈ কিমান দিন হ'ল যোৱা নাই হা এই ওচৰৰ খুৰী ঘৰলৈকে কিমান দিন হ'ল যোৱা নাই ক'তো ওলাই যাব নোৱাৰোঁ একো এটা কৰিবও নোৱাৰোঁ হা মই আৰু আলপৈচান ধৰি মই আমনি পাইছোঁ আৰু দেই মই কৈছোঁ নহয় আপুনি কাম কৰা এজনী আনক নহ'লে কিন্তু মই সঁচাই কৈছোঁ ভণ্টিক মাতি পেলাই পঠিয়াই দিওঁ দেউতাক মই আৰু চাই থাকিব নোৱাৰোঁ দেই ইমান আৰু মই গু মুঠ ধুই একদম ভাত পানী খাবলৈ মন নোযোৱা হৈ গৈছেগৈ মোৰ এনেকেনো কেলে কৈছা দেউতা এতিয়া বয়স হৈছে আৰু তেওঁ অসুস্থ হ'বই দিয়াচোন আৰু এইজন তোমাৰো দেউতা নহয় জানো তুমি তোমাৰ নিজৰ দেউতা হোৱা হ'লে কি তুমি এনেকৈ কৰিলাহেঁতেন নেকি আৰু তুমি যেতিয়া বোৱাৰী তেওঁক তুমি দেখভাল কৰিবই লাগিব তুমি এনেকৈ খং কৰিলে কেনেকৈ হ'ব কোৱাচোন তেওঁ এতিয়া বয়স হৈছে মাও নাই মা থকা হ'লেও বেলেগ কথা মায়ে তেওঁক চোৱা চিতা কৰিলেহেঁতেন এতিয়া তেওঁক চোৱা চিতা কৰিবলৈ তুমি আৰু ময়ে আছোঁ অকল এখন ঘৰত তাৰ বাদেনো তেওঁ কোন আছে কোৱাচোন তুমি অকণমান আৰু সেইকণ কষ্ট কৰা আৰু দেউতা জীয়াই থকা দিনকেইটালৈকে নাই মই নোৱাৰোঁ দেই আপুনি নহ'লে ভণ্টিক মাতক নহ'লে কাম কৰা মানুহজনী লৈ আহক তেওঁৰ লগত লাগোতে মই নিজকে সময় দিবলৈ নোপোৱা হ'লোঁ গম পাইছেনে আপুনি ফোনটোও ভালকৈ চাবলৈ নাপাওঁ হ'ব দিয়াচোন তুমিনো এনেকৈ কেলে কৈছা সেইজন তোমাৰো দেউতা নহয় জানো মোৰ দেউতা তোমাৰ দেউতা কৈ থাকিব নালাগে আপুনি খালি সোনকালে কাম কৰা মানুহজনী আনক নহ'লে ভণ্টি ঘৰলৈ পঠিয়াই দিয়ক আৰু এইটোৱে মোৰ শেষ কথা আহক ভাতকেইটা খাই লওকহি হেৰা শুনাচোন তুমি বৰ দিগদাৰ হ'ল দেই মানুহজনীও বুজি নাপায় কি কৰোঁ বাৰু এতিয়া মই আৰু ভণ্টিকনো কেনেকৈ বাৰু নিবলৈ মাতোঁ তাইক মই থেত চালা বৰ বেয়া কথা হ'ল নহয় হেৰি আহক ভাত খাই লওকহি মই বাঢ়িলোঁ যাওঁ ভাতকেইটাকে খাই লওঁ পিছে পৰে ভাবিম আৰু কিনো কৰিব পাৰোঁ চাওঁচোন নিজেৰাও হ'লো বৰ অশান্তি হৈছে দেই লোকক আৰু কিমান খাতি কৰি থাকিম আৰু সেই প্ৰভু লৈ যোৱা আৰু পাই বোৱাৰীজনী গালাজ খাওঁতেই আৰু মোৰ জীৱন পাৰ হৈছে আৰু মানুহজনী থকা হ'লে এনেকৈ মোক কেতিয়াও থাকিব নিদিলেহেঁতেন পাই তেওঁ মোক এৰি থৈ গুচি গ'লগৈ হে প্ৰভু তেওঁৰ ওচৰলৈকে মোক লৈ যোৱা আৰু মোৰ আৰু সংসাৰত মোহ মায়া নালাগে আৰু প্ৰভু একেবাৰে লৈ যোৱা ওপৰলৈ দেউতা তই দেখোন উঠি পেলাই বহি আছ এই ভাল লাগিছে নি গাটো অকণমান কিনো কবি পাই কিমাননো শুই থাকিবি আৰু শুই একেবাৰে পিঠি ছাল এৰাই গৈছেগৈ মোৰ অকণমান তাকেই উঠি পেলাই যেন তেন ধৰি উঠি অকণমান বহি দিছোঁ বহুত দেৰি বহিবও নোৱাৰা নহয় আকৌ মূৰটো ঘূৰাই তই যাৱ নি অফিচলৈ যাবলৈ ওলালোঁ আকৌ তাকে বোলে এবাৰ তোক চাই যাওঁচোন কিনো কৰিছ ভাত পানী কিবা এখন খাই দে নহ'লে নাই ভাত পানী একেবাৰে খাবলৈ মন যোৱা নাই তই পাৰ যদি বোৱাৰীক কৈ থৈ যাবিচোন গৰম পানী অকণ দিবলৈ গৰম পানী অকণহে খাওঁ লাগিছে ঠিক আছে বাৰু দে দেউতা তই তেওঁ গৰম পানীকণ খাই ভাত কেইটামান খাবি দেই মই আহিছোঁ ভালকৈ থাকিবি নহয় পাই মাজনী অহা কথা কৈছিল নহয় তই মাজনী অহা কথা আছে নেকি এইকেইদিনত ভণ্টি আহিব পাৰে দেই তাই পৰহিলৈ মানে আহিব নেকি অহা কথা আছে বাৰু কিবা হয় আকৌ আজি ফোন এটা কৰিব লাগিব তই এইবোৰ চিন্তা কৰি থাকিব নালাগে তাই আহিব নহয় তই অকণমান শুই দে মই এওঁক গৰম পানী এগিলাচ দিবলৈ কওঁ তোক দেই
হ'ব দে উপায় হ'ব। মাজনী আহিলেহে চাগে মোক ভালকৈ আলপৈচান ধৰিব আৰু বোৱাৰীনো আৰু ক'ত আৰু এই বেমাৰী বুঢ়াটোক আলপৈচান ধৰিব তাই। দেউতা বোৱাৰী পানী আনিলা? অকণমান আগত আহি পেলাই মই বাৰু আপোনাক সোধা নাই নে কিবা খাব নেকি বুলি? আপোনাৰ কাৰণে মই এইটো মই 10 বাৰ অহা যোৱা কৰিম নেকি? একেটা কামকে 10 বাৰ কৰাই থাকিব একেবাৰে ক'লেও হয় কি লাগে। এতিয়া আকৌ পিতাৰ আগত কৈ পঠিয়াইছে গৰম পানী লাগে বুলি। লওক খাওক। নহয় বোৱাৰী, পানীকণ সেই এতিয়াহে খাবলৈ মন গৈছিলে মোৰ। হ'ব দিয়া, তুমি যদি বেয়া পাইছা আৰু নালাগে দিয়া। এই লওক অনা পিছত আকৌ এইবোৰ কিহৰ আকৌ ভিকু ভাওনা? হ'ব আৰু দিয়া, তুমি খং নকৰিবা। মই তোমাক আৰু একো লাগে বুলি নকওঁ আৰু দিয়া। আৰু সেই ভাত পানী নাখায় নেকি আপুনি? ভাত পানী নাখাওঁ বোৱাৰী, মই ভোকেই লগা নাই। এই পানী গিলাচহে অকণমান খাবলৈ মন গৈছিলে। হ'ব দিয়ক, খাওক তেতিয়াহ'লে। আৰু খাই পেলাই গ্লাছ ইয়াতে থৈ দিব আৰু মোক চিঞৰি থাকিব। এইবোৰ দেখাবলৈহে আৰু মোক জীয়াই ৰাখিছা আৰু ভগৱান। হে প্ৰভু, লৈ যোৱা মোক। হেৰা, আজি ভণ্টি আহিব নহয়? ৰক্ষা ভণ্টিয়ে যাতে দেউতাক একেবাৰে সিহঁতৰ ঘৰলৈ লৈ গ'লে হ'ল আৰু দেই। হেৰা, তুমি সেই কেনেকুৱা ধৰণৰ মানুহ হে? তোমাৰ ঘৰতনো কাম কেইটা কোৱাচোন হে? ৰাতিপুৱা ভাত পানী খাই মই ওলাই যাওঁ, ঘৰখনতো বেলেগ মানুহ আৰু নাই নহয়। বোলে ল'ৰা ছোৱালী বোলে এদম মান আছে বোলে আলপৈচান ধৰি থাকিব লাগে, সেইটোতো নহয়। তুমি এই দেউতাকনো বাৰু আলপৈচান ধৰিবলৈ ইমান টান পোৱাইছানে হা? এই বুঢ়া মানুহজন জীয়াই থাকিবনো কেইদিন বাৰু? হ'লেও মোৰ আলপৈচান ধৰি হ'লে মই একদম আমনি লাগিছে দেই। একেটাকৈ মাতিয়ে থাকিব একেখিনি কামকে কৰাই থাকিব কোনে পাৰিব ইমানকে? আপোনাৰ ইমান মৰমৰ দেউতাক নহয়, আপুনি আলপৈচান ধৰিব আকৌ। মই যদি আলপৈচান ধৰোঁ তুমি যাবা তেতিয়াহ'লে অফিচলৈ কাম কৰিবলৈ? মই যদি এইবোৰ কৰোঁ পইচা পাবা ক'ত তোমালোকে? এইবোৰ চখ মাৰিবলৈ পইচা ক'ত পাবা তোমালোকে? কামনো আছে কেইটা বাৰু ঘৰখনত? নাপায় নহয় এনেকুৱা কৰিব। তোমাৰ নিজৰ দেউতাক হোৱা হ'লে তুমি কি কৰিলাহেঁতেন? সেইবোৰ মই একো নাজানো। আপুনি ভণ্টিক লৈ যাবলৈ ক'ব, নহ'লে আপুনি কাম কৰা মানুহ এজনী লৈ আহিব। এটা কথা কওকচোন, আপুনিনো কাম কৰা মানুহ আনিবলৈ কেলে ইমান বেয়া পাইছে? তুমি যে সদায় ইমানকৈ কাম কৰা মানুহ অনাৰ কথা কৈ থাকা, কাম কৰা মানুহে এবাৰ আমাৰ ঘৰ গোটেই ধ্বংস কৰি থৈ গ'ল, তুমি জানানে নাই? তেতিয়া মা জীয়াই আছিলেই আমাৰ। সেইকাৰণে তেতিয়াৰ পৰা কাম কৰা মানুহৰ ওপৰত মোৰ বিশ্বাসে নাইকিয়া হৈ গ'লগৈ। তেতিয়া আৰু সেইটো আগৰ কথা আছিলে, আজিকালি আৰু সেইবোৰ নাই আৰু। মই দেখোন ঘৰত থাকিমেই, আৰু ঘৰখন এৰি মই ক'তো নাযাওঁ নহয়। আপুনিনো ইমান কিহৰ চিন্তা কৰিছে? আৰু যদি কাম কৰা মানুহ নানো বুলি ভাবিছে তেতিয়াহ'লে আপুনি ভণ্টিক লৈ যাবলৈ ক'ব দেই। মই হ'লে চোৱা চিতা কৰি থাকিব নোৱাৰোঁ। এতিয়া তুমি এইবোৰ বাদ দিয়াচোন, দুপৰীয়া সাজত ধৰাগে যোৱা। আৰু ভণ্টি আহি চাগে পাবহিয়ে। হ'ব দিয়ক, মই কিন্তু কথাটো কৈছিলোঁ আকৌ, আপুনি ভালকৈ মনত ৰখাই ল'ব। হ'ব, এতিয়া তুমি যোৱাচোন যোৱা, সেইবোৰ পিছে পৰে চাম নহয়। ভণ্টি আহোঁতেতো একো অসুবিধা হোৱা নাই নহয়? নাই হোৱা দেই, ভালে পালোহি আৰু। জোঁৱাই নাহিলে যে, তই অকলে আহিলি? তেওঁৰ কাম আছে আকৌ, কামৰ কাৰণে আহিবই নোৱাৰিলে, সেইকাৰণে মই আহিলোঁ। এটা কথা নহয় দাদা, দেউতা ৰুমটোলৈ দেখোন সোমাবই নোৱাৰি, ইমান দুৰ্গোন্ধ আহিছে। চাফ চিকুণ নকৰ নেকি তহঁতি? এনেকৈ থ'লে দেখোন দেউতা আৰু বেছি গা বেয়া হ'ব। কৰে নহয়, কেলেনো নকৰে বাৰু? কৰে যদি ইমান বেয়া গোন্ধ আহিছে যে, এনেকৈ হ'লে বেমাৰী মানুহটো আৰু বেমাৰহে হ'ব। তহঁতি ইয়াত ভালকৈ ৰখা নাই নেকি বাৰু দেউতাক? ভালকেই ৰাখিছোঁ পাই। নহয়, দেউতাইতো বিচনাতে লেট্ৰিন পেচাব চব কৰে। তহঁতি তেনেকৈ কৰিলে বেছি সঘনাই যদি চাফাই কৰি থাকিব লাগে, তহঁতি এনেকৈ থৈ দিলে আৰু বেমাৰী হৈ যাব দেখোন। ভণ্টি, হাত মুখ ধুলা নহয় তুমি? ধুলোঁ বৌ। তেতিয়াহ'লে আহা, ভাতকেইটা খাই লোৱাহি। ভাগৰে জিগৰে আহিছা নহয়, আৰু ঠাণ্ডা দিন তাতে গৰমে ভাতকেইটা খালেহে সোৱাদ পাবা। আহা। ভাতটো খাম বাৰু। পিছে দেউতাক ভাত দিয়া হ'লনে? তেওঁক মই সুধিছিলোঁ, তেওঁ ভাত নাখাওঁ বুলি ক'লে। ভাত নাখালে আকৌ কেনেকৈ হ'ব? জোৰ জবজ কৰি হ'লেও কেইটামান খুৱাই দিব লাগিছিলে। তেওঁ খাব বাৰু, আহা তুমি খাই ল'বা। বৈ ভণ্টি, ভাতকেইটা খাই দিবি বৈ। ঠিক আছে বাৰু, ব'লা বৌ। দেউতা, তইনো সেই ভাতকেইটা কেলে নাখাওঁ বুলি ক'লি? ভাতকেইটা নাখালে তই কেনেকৈ ভাল হ'বি কচোন? ভাত কেইটামান খাবি আকৌ, তেতিয়াহে বল হ'ব গাত, তেতিয়াহে তই সোনকালে সুস্থ হৈ উঠিবি। এনেকৈ থাকিলে আৰু কেনেকৈ হ'ব কচোন? বেছিকৈ বেমাৰীহে হ'বিগৈ আৰু। নহয় মাজনী, টান ভাত মই খাবই নোৱাৰোঁ। বোৱাৰী যদি ঢিলাকৈ ভাত বনাই দিবলৈ কওঁ, বোৱাৰী তাতো খং উঠে। সেইকাৰণে আৰু ভাতেই নোখোৱা হ'লোঁ মই। এইটোও কেনেকুৱা কথা? ভাতকেইটা যদি ঢিলাকৈ বনাই দিবলৈ কওঁতেও যদি খং উঠে, কেনেকৈ হ'ব? মই সকলোবোৰ গম পাইছোঁ। তুমি ইয়াত কেনেকুৱা অৱস্থাত আছা তই একো নকবি মাজনী, তই কাকো একো নকবি দেই। তই সেই আহিছ, দুদিনমান থাকি পেলাই যাবিগৈ আৰু। এইবোৰ কাকো একো ক'ব নালাগে তই। ক'লে এইবোৰ কাজিয়া হ'ব ঘৰখনত। এইবোৰ নকবি আৰু দেই। মই একেবাৰে ইপুৰিলেহে যাবলৈ বিচাৰিছোঁ আৰু, একেবাৰে মাৰৰ ওচৰলৈ। ইয়াত থাকি মই লোকক অশান্তিহে কৰিছোঁ পাই। নিজে একো এটা কৰিবও নোৱাৰোঁ। লোককনো কিমান অশান্তি কৰি থাকিম। কি কথাবোৰনো কৈছ দেউতা তই? এনেকৈ হ'লে নহ'ব নহয়। মই আজি দাদাক সকলোবোৰ কথা ক'ব লাগিব।
ভণ্টি কোৱা বৌ দেউতাই ভাত খাম বুলি কৈছে নেকি তোমাক তুমি যদি সদায় দেউতাক টান টান ভাত দিয়া দেউতাই কেনেকৈ খাব কোৱাচোন তুমি দেউতাৰ কাৰণে অকণমান মাৰ ভাত বনাই দিব নোৱাৰা নে বৌ হা মানুহটোৱে ভাত খায় নেকি কিমানকেইটা অকণমান তুমি মাৰ ভাত বনাই দিব নোৱাৰা নাখাই নবৈ থাকিলে মানে দেউতা কেনেকৈ সুস্থ হ'ব কোৱাচোন মাৰ ভাত মই বনাই দিছিলোঁ আগতে কিন্তু তেওঁৱে মাৰ ভাত খাবলৈ মন নকৰা হ'ল মাজতে সেই তেতিয়াৰ পৰা দিয়া হোৱা নাই আৰু নহয় সদায় বাৰু একেখিনি খাবলৈকে মন নাযায় কাৰো অকণমান বেলেগ বেলেগকৈ বনাই দিবা তুমি তেতিয়া দেউতাই খাব নহয় ঠিক আছে বাৰু দিয়া মাজনী বৈয়াকনো আকৌ কেলে ক'লি এইবোৰ তেওঁ আকৌ গৈ পেলাই আকৌ বকাই থাকিবগৈ এতিয়া একো নহয় দেউতা তোক বনাই দিব ধুনীয়াকৈ তই খাবি আকৌ একো নাখাই নবৈ থাকিলে কেনেকৈ হ'ব কচোন আৰু বৌ তেনেকুৱা নহয় বৌ এনেও বনাই দিবই তই বেছিকৈ খাব কথাবোৰ অলপ তই বচোন দেই মই ঘৰলৈ ফোন এটা কৰোঁগৈ যা কৈ লগে যা মাজনী তই কি জানিবি বৌয়েৰ কথা বৌয়ে তোৰ ঘাইজনী আই এইজনীও মানে একেই বাপেকক নিজে সেই ভাতগাল বনাই খোৱালে হয় মই কৰাকৈ বাৰু কিমান কৰি থাকিম বাৰু হ'ব আৰু দে আৰু দুদিনমানহে থাকিব তাৰপিছততো এনেও লৈ যাব বুঢ়াক তাৰপিছত আৰু মই বিন্দাছ ভাল জঞ্জালটোৰ পৰা ৰক্ষা পৰিম আৰু দেই জক জীয়েকৰ ঘৰতে মৰে যিয়ে যি হয় হওক দেই ইয়াৰ পৰা খালি গ'লে হ'ল আৰু অনবৰত আৰু কিমান লাগি থাকিম মই ইমানকৈ নোৱাৰি আৰু দেই ইমানকৈ লাগি থাকিব যাওঁ ভাতখিনি পাতি থৈছোঁ নহয় কি হৈছে আৰু সেইগাল হেৰা অথনিৰ পৰা লক্ষ্য কৰিছোঁ তোমাক তুমি মনটো মাৰিনো কেলে ঘূৰি ফুৰিছা আজি কিবা হ'ল নেকি ভণ্টিয়ে দেখোন দেউতাক লৈ যাম বুলিয়ে কৈছে আৰু দেউতা ভণ্টি ঘৰলৈ যাবগৈ এনেও সেইটোক লৈ তুমি হেপিয়ে হ'ব লাগে তুমি দেখোন মনটো মাৰি আছা কিহৰ কাৰণে এতিয়াতো তোমাৰ একো জঞ্জালো নাই তুমি বিন্দাছ থাকিব পাৰিবা ধুনীয়াকৈ অকল তেতিয়া আমি মানুহ দুটা হ'ম তুমি আৰু মই বেলেগ তুমি একো জঞ্জাল ল'ব নালাগে তাক লৈ তুমি সুখীহে হ'ব লাগে এনেকৈ আছা দেখোন কিবা হ'ল নেকি নহয় ভণ্টি বাৰু দেউতাক লৈ যাব তাক লৈতো বাৰু মই সুখীয়েই কাৰণ মোৰ মূৰৰ পৰা এটা ডাঙৰ বোজা আঁতৰ হ'ব মায়ে ৰাতিপুৱা ফোন কৰিছিলে মোলৈ মায়ে ফোন কৰিছিলে মানে মায়েতো সদায় ফোন কৰে কি হ'ল কোৱাচোন নহয় মায়ে ফোন কৰি পেলাই কৈছিলে মা আৰু দেউতা বোলে কেইদিনমানৰ কাৰণে আমাৰ ঘৰত থাকিবলৈ আহিব মই কৈছিলোঁ বাৰু ভণ্টিও আছেহি আৰু দেউতাটো বেমাৰী বুলি তেওঁলোকে গম পায়েই এতিয়া আমাৰ ঘৰত থাকিবলৈ অকণমান দিগদাৰ হ'ব নহয় অকণমান হোৱা মেলাতহে দিগদাৰ হ'ব খোৱা বোৱা বাৰু একো নাই সেই নহ'লে তুমি ভণ্টিটো কাইলৈ পৰহি মানত যাবগৈ সেই ভণ্টি অহাৰ পিছতে আহিবলৈ কোৱা নহ'লে তেতিয়া ধুনীয়াকৈ থাকিব পাৰিব মই সেইটোকে কৈছিলোঁ কিন্তু মায়ে দেখোন কৈছে মাহঁতে আজি আহিম বুলি মানে কথাটো অলপ বেলেগ ধৰণৰ কি হ'ল বাৰু কোৱাচোন তুমি মোক খুলি কোৱা মানে বৌয়ে বোলে মা আৰু দেউতাক কেইদিনমানৰ পৰা বহুত অত্যাচাৰ কৰিবলৈ লৈছে ভালকৈ বোলে খোৱা বোৱাও নিদিয়ে একো সেইকাৰণে তেওঁলোকে আমাৰ ঘৰলৈ আহি কেইদিনমান থাকি যাম বুলি ভাবিছে সেইটোহে কথা নেকি তাকে কি কৰোঁ মই একো ভাবিব নাই তোমাৰ মা দেউতা তোমাৰ বৌৰ অত্যাচাৰৰ কোবত আমাৰ ঘৰলৈ আহিবলৈ বিচাৰিছে আৰু মোৰ দেউতা তোমাৰ অত্যাচাৰৰ কোবত মোৰ ভণ্টিয়ে নিব লগা হৈছে ৱাহ কি কথা চোৱাচোন বাৰু আপুনি 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 কি কথা কৈছে বাৰু কি হ'ল তুমি মোৰ কথা শুনি ইমান আচৰিত হ'লা যে বৌ তুমি দাদাৰ কথা শুনি ইমান আচৰিত হ'লা যে ভণ্টি তুমি আমাৰ দেউতাৰ লগত কি কৰি আছিলা অতদিনে তুমি হয়তো চাগে গমেই পোৱা নাছিলা এতিয়া তোমাৰ নিজৰ মা দেউতাৰ লগত এইখিনি হোৱাৰ কাৰণেহে তুমি চাগে উপলব্ধি কৰিব পাৰিছা নহয় জানো বৌ তেনেকুৱা কথা নহয় ভণ্টি মানে কি কালি তোমাক মই মাৰ ভাত কেইটামান যেতিয়া বনাই দিবলৈ ক'লোঁ তুমি ভিতৰত আহি পেলাই কি কৈ আছিলা মই সকলোবোৰ কথাই শুনিলোঁ তোমাৰ একো নাই দেউতাক মই মোৰ লগত লৈ যাম মই দেউতাক চোৱা চিতা কৰিম কিন্তু আচলতে বেয়া দেখি আৰু বেলেগ একো নাই ঘৰতে এজনী বোৱাৰী থকাৰ পিছত নিজৰ যেতিয়া জীয়েকে সেই বিয়া হোৱা ঘৰখনলৈ যেতিয়া দেউতাকক নি পেলাই লালন পোষণ কৰিব লগা হয় তেতিয়া কেনেকুৱা লাগে বাৰু ভাবাচোন এতিয়া তোমাৰ মা দেউতাৰ লগত তোমাৰ বৌয়েৰাই কেনেকুৱা কৰিছে সেই কথাটো শুনি তোমাৰ কেনেকুৱা লাগিছে ঠিক মোৰো তেনেকুৱাই লাগিছিলে বৌ তুমি যেতিয়া মোৰ দেউতাৰ লগত ইমানখিনি তুমি অত্যাচাৰ কৰিলা এই বেমাৰী মানুহজনক ভণ্টিয়ে তোমাক ঠিক কথাই কৈছে গম পোৱা নে অত দিনৰ পৰা মই তোমাক এইখিনি কথাই কৈ আছিলোঁ যে দেউতা আমাৰ লগত যিমান কেইদিন থাকে ভালে কুশলে যাতে তেওঁ থাকে তেওঁ যাতে একো অসুবিধা নাপায় এতিয়া তেওঁ অসুস্থ হৈ আছে তেওঁক আমি লালন পোষণ কৰিবই লাগিব তেওঁ আমাক ডাঙৰ দীঘল কৰি থৈছে নহয় ঠিক এতিয়া তোমাৰ মা দেউতাক তোমাৰ বৌয়েৰাই যেতিয়া এনেকুৱা অত্যাচাৰ কৰিছে তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন মোৰো আৰু মোৰ ভণ্টিৰো সেই তেনেকুৱাই লাগিছিলে গম পোৱা নে মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ মোক মাফ কৰি দিয়ক মই বৰ ডাঙৰ ভুল কৰি আছিলোঁ অথদিনে মোক মাফ কৰি দিয়ক ভণ্টি মোক তুমিও মাফ কৰি দিয়া যদি পাৰা মোক মাফ কৰি দিয়া ভণ্টি মোক তুমি মাফ কৰিব নালাগে বৌ কিন্তু এটা কথাই বেয়া লাগিলে মোৰ তুমি মোৰ দেউতাক নিজৰ দেউতাৰ নিচিনাকৈ ভাবিবই নোৱাৰিলা এতিয়া যেতিয়া তোমাৰ মা দেউতাৰ লগত এনেকুৱা অত্যাচাৰ হৈছে তেতিয়াহে তুমি হয়তো চাগে বুজি পাইছা তোমাৰ মনটো যেনেকুৱা লাগিছে আমাৰ মনটো তেনেকুৱাই লাগি আছিলে অতদিনে গম পাইছানে
তুমি বেমাৰী মানুহজনৰ লগত ইমানখিনি অত্যাচাৰ কেতিয়াও কৰিব নালাগিছিলে বৌ। মই বৰ ডাঙৰ ভুল কৰিছিলোঁ। মোক তুমি পাহাজনী মাফ কৰি দিয়া ভণ্টি। তুমি দেউতাক তোমাৰ লগত নিব নালাগে। মই চোৱা চিতা কৰিম দেউতাক, মই চোৱা চিতা কৰিম ভণ্টি। তুমি যে সকলোবোৰ ভুল তুমি উপলব্ধি কৰিব পাৰিছা, মোৰ এতিয়াহে ভাল লাগিছে বৌ, এতিয়াহে ভাল লাগিছে। তুমি মোক মাফ খুজি আৰু লাজত নেপেলাবা বৌ। তোমাৰ মা দেউতা আহিম বুলি কৈছিলে নহয়, তেওঁলোকক আজিয়ে মাতি দিয়া। ময়ো আৰু আজি ৰাতিটো থাকি কাইলৈ যামগৈ। গোটেইখিনি মিলি ধুনীয়াকৈ এসাঁজ খাওঁ আৰু, নে কি কোৱা? অঁ, ভণ্টিয়ে যিটো কৈছে ময়ো সেইটোৱে ভাবি আছিলোঁ। তোমাৰ মাৰা আৰু দেউতাক ফোন কৰি আজিয়ে মাতি দিয়া আমাৰ ঘৰলৈ। এসাঁজ একেলগে আমি লগে ভাগে খাওঁ আৰু। কি হ'ল, এতিয়া মনটো মাৰিয়ে থাকিবা নেকি? হ'ব দিয়া, একো নাই। তুমি যে তোমাৰ ভুলবোৰ উপলব্ধি কৰিব পাৰিলা, তাতেই মই সুখী, গম পাইছানে? অঁ বৌ, তুমি এতিয়া মনটো মাৰি থাকিব নালাগেচোন। চাওঁ অকণমান হাঁহি দিয়া। হ'ব দিয়া ভণ্টি, মই মা দেউতাক ফোন কৰি আজিয়ে মাতি দিওঁ আমাৰ ঘৰলৈ।